পঞ্চায়ত নিৰ্বাচনত চাওক আচলতে যিটো আপোনালোকে ৰাইজে সকলোৱে দেখিছে যে এইখন চৰকাৰৰ দিনত ৰাইজে আচলতে কি পাইছে আৰু কি পোৱা নাই সেইখিনি কথা মই এইটো মুহূৰ্তত নক'লেও সমগ্ৰ ৰাইজে এটা কথা অনুভৱ কৰিব পাৰিছে যে এই চৰকাৰখনত যি ধৰণে কাম হৈছে প্ৰতিগৰাকী আজি আই মহিলাসকলে ক্ষেত্ৰতে হওক বা নতুবা দৰিদ্ৰ পৰিয়ালতে হওক বা যিকোনো দিব্যাংগসকলকে হওক কিন্তু এইখন চৰকাৰে কিন্তু একতাৰভাৱে একদম নিষ্ঠাভাৱে কাম কৰি আহিছে কিয়নো আমি পূৰ্বতে দেখিবলৈ পাইছিলোঁ যে আমাৰ দৰিদ্ৰ শ্ৰেণীৰ যেতিয়া পৰিয়ালবিলাকলৈ কিছুমান যেতিয়া চৰকাৰী তৰফৰ পৰা আঁচনি আহে সেই আঁচনিখিনি কিন্তু ডাইৰেক্ট বেনিফিচিয়াৰীজনলৈ নাহে হয়তো মাজত কোনোবা দুষ্ট চক্ৰই সেই আঁচনিবিলাক মাজত বলবদ্ধ কৰি ৰাখি যিসকল আমাৰ প্ৰকৃত হিতাধিকাৰীয়ে পাব লাগে সেইখিনি কিন্তু পোৱা নগৈছিল কিন্তু আজি বৰ্তমান আপোনালোকে যদি চাবলৈ যায় বৰ্তমান দিনত আজি PMY আৱাস যোজনাই হওক বা অৰুণোদয় আঁচনিৰ যোগেদিয়ে হওক কাৰণ বৰ্তমান যদি আজি কোনোবা PMY আঁচনিৰ যোগেদি কিবা ধন লাভ কৰিছে সেইটো ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্টত সোমাইছে ডাইৰেক্ট চেণ্ট্ৰেলৰ পৰা আহিছে আৰু বেনিফিচিয়াৰী একাউণ্টত সোমাইছে কিন্তু পূৰ্বতে কাহানি এনেকুৱা নগৈছিল পূৰ্বতে পইচাটো ধৰি লওক পঞ্চায়তত হৈছিল বা কোনোবা ব্লকত হৈছিল কোনোবা দুষ্ট চক্ৰই গৈছিল তেওঁলোকে তাক পইচাটো উলিয়াব পৰা নাছিল গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মই যি দেখিছোঁ আমাৰ চৰকাৰখনে খুব একতাৰভাৱে কাম কৰিছে সেইবাবে আজি মই দেখিছোঁ আমাৰ কেউগৰাকী আজি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ যদিও তেওঁলোকে দলীয়ভাৱে টিকেট প্ৰদান কৰা নাই এইবাৰ যিহেতু দেখিছে পঞ্চায়ত নিৰ্বাচনত বিশেষকৈ এইবাৰ দলীয় চিম্বলটো দিয়া নাই ৱাৰ্ড সদস্যসকলক গতিকে তথাপিও আমাৰ প্ৰতিটো ৱাৰ্ডতে প্ৰতিটো বুথতে আমাৰ এজন BJP কৰ্মী হৈ আমি প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ আৰু মই আশাবাদী যে আমাৰ চৰকাৰৰ দিনত যিখিনি কাম পূৰ্বতে হৈ গৈছে গতিকে এই কামখিনিৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে প্ৰতিটো ৱাৰ্ডতে কেৱল আমাৰ লৰুৱা মণ্ডল বা লেজাই পঞ্চায়তত নহয় সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ ভিতৰত 70% বা 80% ওপৰত আমাৰ BJP চৰকাৰৰ প্ৰতিনিধিসকলে জিকিব ইয়াকে কৈ মই লেজাই পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা উঠিছোঁ